everyone, welcome to Equipa. সকলোকে এই নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমাৰ আৰআৰবি এনটিপিসিৰ কাৰণে যেহেতুকে এক্সামলৈকে বহুত দিন নাই তো প্ৰেক্টিস ক্লাছ এনেও বহুত বেছি ইম্পৰ্টেন্ট হৈ পৰে তো ষ্টাৰ্ট কৰিছো এতিয়া আৰু এটা প্ৰেক্টিস ক্লাছ তো ইয়াতে আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে এডু কোৱেশ্চন ইয়াতে বহুত কেইটা কোৱেশ্চন আছে আৰু গোটেই কেইটা কোৱেশ্চন আশা কৰিছো সকলোৱে চেষ্টা কৰিব প্ৰথমতে নিজৰ ফালৰ পৰা আৰু যদি কিবা নোৱাৰা থাকে তেতিয়াহে তোমালোকে ভিডিওটো কন্টিনিউ কৰিবা মানে কথাটো হ'ল কি প্ৰথমতে কোৱেশ্চনটো চাই পেলাই তোমালোকে চেষ্টা কৰিব লাগে নিজে পাৰিছো নে নাই যদি পাৰা নাই তেতিয়াহে তোমালোকে সলিউশনখিনি ইয়াতে চাব লাগে আৰু যদি পাৰিছা তেতিয়ালে খুব ধুনীয়া কথা ইয়াতে কোৱেশ্চনো কি ইয়াতে কৈছে এ সোল্ড এ এতে চোৱা ইয়াতে দুটা এ আছে তো অকমান মিনিংটো বেলেগ হৈছে নাম এটা দিলে ভাল আছিল ন অমিত বুলি ক'লে ভাল আছিল অমিত সোল্ড এ হৰ্স টু বি এ নামৰ মানুহজনে কি কৰিছে বি লৈকে ঘোঁৰা এটা বিক্ৰী কৰিছে ঠিক আছে এ 20% লোকচান কৰি কি লিখা আছে অসমীয়াটো অকমান চাগে ঠক বুলি লিখা আছে ঠক নহয় বাৰু এটো লুজিং মানে লোকচান ঠিক আছে লোকচান কৰি 4800 টকাৰ এটা ঘোঁৰা বিক্ৰী কৰিলে তো 20% লোকচান কৰি পেলাই কি কৰিছে 4800 টকাত এ নামৰ মানুহজনে বিৰ হাতত বিক্ৰী কৰিছে তাৰ পিছত কি কৈছে বি sells it to C বি কি কৰিছে C তাত বিক্ৰী কৰিছে at C at price কি লিখা আছে at price which would have given a profit of 15%. Okay, question to অকমান ইয়াতে language maybe খেলিমেলি হৈ আছে C ইয়াতে a দুটা লাগি আছে ন C at okay sorry at a price of C at a price of হ'ব দে এটো সব লগ হৈ আছে at a price of at a price which would have given a profit of 15%. আমাৰ কথাটো কেনেকুৱা কৈছে ল্যাঙ্গুৱেজটো মই আকৌ পঢ়ি দিছো আৰে কোৱেশ্চনত কৈছে a sold a horse to B for rupees 4800 by losing 20%. a কি কৰিছে b ৰ ওচৰত ঘোঁৰা এটা বিক্ৰী কৰিছে 20% লোকচানত 20% লছত বিক্ৰী কৰিছে ঠিক আছে দেন আমাক কৈছে b sells it to C at a price B sold the horse to C b কি কৰিছে C তাত বিক্ৰী কৰিছে at a price which এনেকুৱা এটা দামত বিক্ৰী কৰিছে যত কি হয় he would have given a profit of 15% মানে বিয়ে যিটো দামত বিক্ৰী কৰিছে সেই দামটোত বিক্ৰী কৰাৰ পাছত যদি সেই দামটোত বিয়ে বিক্ৰী নকৰি এ বিক্ৰী কৰিলেহেঁতেন এ যদি ডাইৰেক্টলি C তাত বিক্ৰী কৰিলেহেঁতেন তেতিয়াহ'লে এৰ 15% লাভ হ'লেহেঁতেন সেইটো কথা কৈছে ঠিক আছে আমাৰ সেইখিনি কথা হৈছে যে 15% লাভ হ'লেহেঁতেন কোৱেশ্চন অকমান ট্ৰিকি হয় কিন্তু ভালদৰে পঢ়ি চালে নিশ্চয় ইজি লাগিব আরে কোৱেশ্চন আকৌ পঢ়ি দিছে আরে কৈছে এ সোল্ড এ হৰ্স এ কি কৰিছে বি তাৰ ঘোঁৰা এটা বিক্ৰী কৰিছে 4800 টকাত যত 20% লোকচান হৈছে ঠিক আছে 20% লোকচান তাৰ পিছত আমাক কৈছে বি sells it to C বি কি কৰিছে C তাত বিক্ৰী কৰিছে at a price এনেকুৱা এটা দামত বিক্ৰী কৰিছে which would have given a এনেকুৱা এটা দামত বিক্ৰী কৰিছে যত এ নামৰ মানুহজনে 15% লাভ পালেহেঁতেন মানে বিয়ে যিটো দামত বিক্ৰী কৰিছে সেইটো দামত বিয়ে বিক্ৰী কৰা দামটো যদি এ নামৰ মানুহজনে বিক্ৰী কৰিলেহেঁতেন তেতিয়াহ'লে 15% লাভ পালেহেঁতেন বুজি পালা এইখিনি কথা আমাক ইয়াতে কৈছে আমাক কৈছে ৰে বিৰ কিমান টকা লাভ হৈছে উলিবা বিৰ কিমান টকা লাভ হৈছে তো তাৰ কাৰণে প্ৰথমতে আমি চাব লাগিব বিয়ে কিনিছে কিমান টকা বিয়ে কিনিছিল কিমান টকা ইয়াতে দিয়া আছে 4800 টকা 4800 টকাত বিয়ে ঘোঁৰাটো কিনিছে আৰু এই 4800 টকাত যে কিনিছে এইটো কি হয় এইটো হৈছে 20% লস এ নামৰ মানুহজনে যদি আমি ধৰি লও যে এ নামৰ মানুহজনে কিনিছিল 100% দামত সদায় কিনা দাম কি বুলি ধৰা হয় 100% তো বিয়ে কিমানত কিনিব 20% লোকচানত ন এ কি কৰিছে 100%ত কিনি পেলাই 20% লোকচানত বিক্ৰী কৰিছে অৰ্থাৎ 80% তো আমি কম কি 80% ইজ ইকুৱেল আমাৰ কিমান হ'ব 4800 আৰু ইয়াৰে পৰা আমি কি উলিয়াব পাৰিম 1% ইকুৱেল কিমান আহিব 60 1% ইকুৱেল আহি গল 60 আৰু ইয়াৰে পৰা 100% আমি ডাইৰেক্টলি উলাই দিব পাৰিম 100% ইকুৱেল আহি গল আমাৰ 6000 ঠিক আছে 100% ইকুৱেল 6000 মানে আলটিমেটলি আমি ইয়াৰে গম পাই গলো যে বস্তুটোৰ কিনা দাম কিমান হয় এ নামৰ মানুহজনে কিমান টকাত কিনিছিল 6000 টকাত কিনিছিল 6000 টকাত কিনি পেলাই কিমান টকাত বিক্ৰী কৰিছে বি তাত 4800 টকাত অৰ্থাৎ 20% এটা লোকচান হৈ আছে এতিয়া এই বি নামৰ মানুহজনে কিমান টকা বিক্ৰী কৰিব বি নামৰ মানুহজনে ইমান টকা বিক্ৰী কৰিব যিটো দামত বিক্ৰী কৰিলে এর 15% লাভ হলহেঁতেন এটা এর 15% লাভ হবলৈ হলে কিমান টকা বিক্ৰী কৰিব লাগিব ফাৰ্স্ট এইটো চাই লোৱা এ নামৰ মানুহজনৰ দাম হৈছে এইটো ইয়াতে যদি 15% লাভ হ'ব লগা হয় তাহলে ইয়াৰে 15% কিমান ইয়াৰে 15% মানে হৈছে 15 বাই কিমান হ'ব 100
15% মানে আহি গ'ল 15/100 0000 কাট খাই গ'ল 15 6 গুণ 90 তো এটা শূন্য হৈ গ'ল 900 টকা মানে কি কৰিব লাগিব 900 টকা বেছি দামত বিক্ৰী কৰিব লাগিব যিটো দামত এ কিনিছিল এ নামৰ মানুহজনে কিনিছিল কিমান টকা 6000 rupeesত তাৰ পৰা 900 টকা বেছি দামত ক'ত বিক্ৰী কৰিব লাগিব চিৰ ওচৰত অৰ্থাৎ 6900 টকা আৰু 6900 টকা বিক্ৰী কৰিলে কি হ'ব 15% লাভ হ'ব ঠিক আছে 15% লাভ হ'ব এৰ তুলনাত আৰু আমাক সেইখিনি কথা কোৱেশ্চনত কৈ দিছিলে যে বি এ এনেকুৱা এটা দামত বিক্ৰী কৰিছে যিটো দামত বিক্ৰী কৰিলে এৰ তুলনাত 15% লাভ হয় এটা এৰ তুলনাত 15% লাভ তাৰ অৰ্থটো আমি গম পাই গলো 6900 টকা এটা বি কিনিছিল কিমান টকা বি এ কিনিছিল 4800 টকা 4800 টকাত কিনি পেলাই কিমান টকা বিক্ৰী কৰিছে 6900 টকা 4800 কিনিছে 6900 টকা বিক্ৰী কৰিছে মানে কিমান টকা লাভ হ'ল কেনেকৈ উলিয়াবা তো ইয়াতে আমি সিম্পলি প্ৰফিট পাৰ্চেন্টেজৰ প্ৰফিট উলিওৱা ক্যালকুলেশনটো কৰি দিলে आंसर আহি যাব অৰ্থাৎ প্ৰফিট ইকুৱেল আহিব বা আমি ইয়াতে আমাক কৈছে হি ইজ গেইন ইজ আমাৰ পার্সেন্টেজ বুলি কোৱাই নাই মানে আমি ডাইৰেক্ট টকাটো উলিয়ালো কথা নাই আমি ডাইৰেক্টলি টকাটো উলিয়াই দিম টকাটো কিমান হ'ব 6900 টকাত বিক্ৰী কৰিছে সি তাত কিনিছিল 4800 টকাত দিয়ে তো আলটিমেটলি কিমান টকা লাভ হ'ব ইয়াতে আমাৰ 1900 টকা আৰু 200 অৰ্থাৎ 2100 টকা 2100 টকা কি হ'ব লাভ হ'ব বিৰ ঠিক আছে তো বিয়ে কিনিছিল 4800 টকাত বিক্ৰী কৰিলে 6900 2100 টকা লাভ হৈ গ'ল এইটোৱে তো এই কোৱেশ্চনটো তোমালোকে যদি ভালদৰে চোৱা ইমান বেছি ইজি কোৱেশ্চন নাছিলে ইমান বেছি ইজি নহয় যদিহে বুজি পোৱা নাযায় এৰে কোৱেশ্চনৰ প্ৰতিটো স্টেপ তোমালোকে ভালদৰে পঢ়িব লাগিব মোষ্ট প্ৰবাবলি অসমীয়াটো অকনমান খেলিমেলি হৈ আছে এবাৰ পঢ়ি দিছো অসমীয়াটোত কি আছিল এ 20% লোকসান কৰি 4800 টকাৰ এটা ঘোড়া বিক্ৰী কৰিলে ঠিক আছে খক আচ্ছা খক মানে আচ্ছা এটা নাম থাকিলে বেছি ভাল আছিল খ নহয় বি বিক এ কি কৰিলে 20% লোকসান কৰি বিক 4800 টকাত এটা ঘোড়া বিক্ৰী কৰিলে তাৰ পিছত কৈছে খে বুলি আছে খে নহয় দে বি লৈ লোৱা বিয়ে কি কৰিছে ইয়াক আচ্ছা এইটো অসমীয়াটো তোমালোকে ডাইৰেক্টলি কেনসেল কৰি দিয়া অসমীয়াটো মই কৈ আছো এবাৰ অসমীয়াটো এবাৰ শুনি লোৱা ভালদৰে এৰে কৈছে এ 20% লোকসান কৰি বি 4800 টকাৰ এটা ঘোড়া বিক্ৰী কৰিলে বিয়ে সি তাত বিয়ে এটো एक्चुअली CAT গোটেইখিনি লগ হৈ গল ন তো অসমীয়াটো উল্টা উল্টা হৈ গৈছে তো বিয়ে সিৰ ওচৰত এনেকুৱা এটা মূল্যত বিক্ৰী কৰিছে এনেকুৱা এটা মূল্যত বিক্ৰী কৰে যত এ 15% লাভ পালেহেঁতেন বিয়ে সিৰ ওচৰত এনেকুৱা এটা দামত বিক্ৰী কৰিছে যত এ 15% এটা লাভ পালেহেঁতেন এৰ তুলনাত চালে 15% লাভ পালেহেঁতেন তাহলে আমাক এতিয়া কৈছে বিৰ লাভ কিমান টকা হৈছে বিৰ লাভ কিমান টকা হৈছে উলিবা বিৰ লাভ হৈছে কিমান টকা ঠিক আছে এইটো হৈছে আমাৰ কোৱেশ্চন তো ইংলিশটো एक्चुअली বহুত ট্ৰিকি ওয়েট আছিল ইংলিশটো তোমালোকে এটা লাইন ভালদৰে চাব লাগিব এইটো আছিল এইটো বি সেলস ইট টু সি at a price which would have given a profit of 15% বি এনেকুৱা এটা দামত বিক্ৰী কৰিছে যিটো দামত এ 15% লাভ পালেহেঁতেন নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ট্রাই কৰা আকৌ এডুকেশনত কি কৈছে a table is sold at a profit of 13% এখন টেবুল এখন 13% লাভত বিক্ৰী কৰিছে ঠিক আছে 13% প্ৰফিটত বিক্ৰী কৰিছে if it is sold for 25 more যদি এই টেবুলখন 25 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন profit is 18% cost price of the table দিছে আমাক টেবুলখনৰ কিনা দাম উলিয়াব দিছে আমাক কৈছে এ নামৰ মানুহজনে টেবুল এখন বিক্ৰী কৰিছে 13% লাভত যদি 25 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন তেতিয়াহলে 18% লাভ হলহেঁতেন চাবা দেই এ নামৰ মানুহজনে টেবুল এখন বিক্ৰী কৰিছে 13% দামত ঠিক আছে 13% লাভ হৈ আছিলে মানে কথাটো এনেকুৱা যদি কিনা দাম আছিলে 100% কিনা দাম হৈছে 100% তেতিয়াহলে বিক্ৰী কৰাৰ পিছত কি হৈছে 13% লাভ মানে এইটো হৈছে বেচা দাম 113% যদি 100 টকাত কিনিছিল 113 টকা বিক্ৰী কৰিব তেতিয়াহে 13% লাভ হ'ব তাৰ পিছত কৈছে এই 113%তো বিক্ৰী নকৰি সাপোজ কাৰোবাৰ ইচ্ছা গল যে মই 113% বিক্ৰী নকৰো মই আৰু লগতে 25 টকা এটা যোগ কৰি দিম আৰু 25 টকা বেছি দামত যদি বিক্ৰী কৰিলেহেঁতেন এতিয়া কি হলহেঁতেন 18% লাভ হলহেঁতেন মানে 118% দাম হৈ গ'ল দাম কিমান হ'ব তেতিয়া প্ৰফিট 18% হৈছে ন মানে 118% এতিয়া এইখিনি তোমালোকে সলভ কৰিলে দেখিবা 5% সমান আহিব 25 ইয়াৰে পৰা তোমালোকে 5% গম পাই গলা 5 ৰে কাটি দিয়া এইটো আহি গ'ল 5 মানে 1% সমান আহি গ'ল 5 যদি 1% মানে 5 হয় 100% কিমান হ'ব আৰু 100% আমি কি বুলি ধৰিছো কিনা দাম বুলি ধৰিছো ন তো কিনা দাম আমাৰ ডাইৰেক্টলি আহি গ'ল 500 টকা তো কিমান দাম আছিলে কিনা
তো ইয়াৰে কিনাৰ দাম আমাৰ আহি গ'ল ইয়াতে 500 টকা 500 টকাত কি হৈছিলে কিনিছিল এই টেবুলখন ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চন এটা কৈছে a man sold his watch at a loss of 5% এজন মানুহে তেওঁৰ ঘড়ীটো 5% লোকচানত বিক্ৰী কৰিছে তাৰপিছত কৈছে had he sold it for rupees ইমান more যদি মানুহজনে ইমান টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন he would have gained 10% মানুহজনৰ 10% লাভ হ'লহেঁতেন what is the cost price of the watch in rupees বুলি কৈছে ঘড়ীটোৰ কিনাৰ দাম কি হ'ব এতিয়া এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে ইয়াৰে আগৰ কোৱেশ্চন আমি যেটো মেথড ইউজ কৰিলো সেই একেটা মেথডে আমি ইয়াতে ইউজ কৰিব লাগিব বেলেগ আৰু ইয়াতে এডিশনাল মেথড নাই সেই মেথডটো তোমালোকে কি কৰিব লাগে ইয়াতে চাব লাগে যে আগতে কিমান টকা লাভ হৈ আছিল আৰু এতিয়া কিমান টকা লাভ হৈ আছে আগতে লাভ হৈ আছিল 5% আৰু যেতিয়া বস্তু অকমান বেছি দামত বিক্ৰী কৰিলে বেছি দাম মানে কিমান টকা 56.25 টকা তেতিয়া দোকানীজনৰ 10% লাভ হ'ল অলপমান বেছি দাম অৰ্থাৎ ইমান টকা বেছি দামত বিক্ৰী কৰাৰ লগে লগে 10% লাভ হ'ল অৰ্থাৎ ডিফাৰেন্স কিমান আহিছে আগতে লাভ হৈ আছিল 5% এতিয়া লাভ হৈ আছে 10% ইয়াতে আমি দেখিছো 5%ৰ বেছি লাভ হৈছে এটো বেছিকৈ কিয় লাভ হ'ল কিয় বেছিকৈ লাভ হ'ল কাৰণ দাম বাঢ়িছে ন কিমান টকা বাঢ়িছে 56.25 টকা অৰ্থাৎ আমি গম পাই গ'লো 5% তো সমান হৈ গ'ল এইটো আমাক উলিয়াব কি দিছে কিনাৰ দাম মানে কি 100% তো ইয়াতে এটা তোমালোকে 20 পূৰণ কৰি দিয়া 20 পূৰণ কৰিলে কি হ'ব 20 পূৰণ কৰিলে এইটো 100% ওলাই যাব 20 5 গুণ কিমান 100% যেহেতুকে ইয়াতে 20 পূৰণ কৰিছো এইপিনে এটা 20 পূৰণ হ'ব ঠিক আছে তোমালোকে এটা কাম কৰিব পাৰা ক্যালকুলেশনটো সৰ্ট কৰাৰ কাৰণে ইয়াতে 0 টোৰ কাৰণে এটা দশমিক পিছু ফালে লৈছো মানে 562.5 562.5 আৰু 2 ৰে পূৰণ কৰিলে কি হ'ব 562 দুগুণ কৰি দিয়া 562 দুগুণ কৰিলে আমাৰ আহিব ইয়াতে ইয়াতে আহি গ'ল 5 আহি গ'ল দেন 6 দুগুণ 12 আহি গ'ল ন 6 দুগুণ 12 আহি গ'ল আমাৰ 2 5 দুগুণ 10 11 আহি গ'ল অৰ্থাৎ 1125 টকা ঠিক আছে 1125 টকা আমাৰ এনসার আহি গ'ল এইটো হৈ গ'ল ফাইনাল এনসার তো 1125 টকা হৈছে বস্তুটোৰ কিনা দাম আৰু ইমান টকাত কিনি পেলাই আমাক এই কিনা দামটো আমাক উলিয়াব কোৱেশ্চনটো দিছিলে নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন ইয়াতে কি কৈছে এটা কৈছে বাই সেলিং এ কোড ফৰ rupees 630 এটা কোড এটা আছে কোডটো 630 টকাত বিক্ৰী কৰিছে ঠিক আছে বাই সেলিং এ কোড ফৰ rupees 630 এ শপকিপাৰ গেইনস 5% এজন দোকানীয়ে 5% এটা লাভ কৰিছে ঠিক আছে এটা কোড এটা 630 টকা বিক্ৰী কৰিলে 500 টকা এটা লাভ হয় দেন কি কৈছে ফাইন্ড দা কষ্ট প্ৰাইস অফ দা কোড ইজ খুব সিম্পল কোৱেশ্চন হয় আৰু এনেকুৱা কোৱেশ্চন এক্সামত আহিলে আমাৰ ম্যাক্সিমাম টাইম লাগিব লাগে কিমান সেকেন্ড 5 সেকেন্ড বা 10 সেকেন্ড 5% লাভ হৈ আছে মানে 105% ন 5% লাভ মানে কি যদি আমি কিনা দামটো 100% বুলি ধৰি লও কষ্ট প্ৰাইস যদি 100% হয় তেতিয়ালে সেলিং প্ৰাইস কিমান হ'ব এসপি হ'ব 105% আৰু এই 105% টো কাৰ সমান হ'ব 630 ৰ সমান এইখিনি আকৌ সলভ কৰিলে দেখিবা কিমান আহিব 1% ইকুৱেল আমাৰ আহিব 630 divided by 105 এটো কাটি দিয়া 6 বাৰ যাব অৰ্থাৎ 1% ইকুৱেল আমাৰ আহি গ'ল 6 1% ইকুৱেল গম পাই গ'লে আমি কষ্ট প্ৰাইস উলিয়াবৰ কাৰণে কি কৰিম আমি কষ্ট প্ৰাইস উলিয়াবৰ কাৰণে আমি উলিয়াব লাগিব এটা 100% মানে ইয়াতে 100 এটা মাল্টিপ্লাই কৰি দিয়া এটা ডাবল জিৰো এটা লগাই দিয়া অৰ্থাৎ 600 টকাত কিনি পেলাই যদি 630 টকাত বিক্ৰী কৰা হয় তেতিয়াহলে এটো কি হ'ব 5% এটা লোকসান হ'ব মানে কষ্ট প্ৰাইস আমি গম পাই গলো 600 টকা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতিয়া এইটো কোৱেশ্চনৰ বা চেষ্টা কৰা এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহাৰ সম্ভাৱনা খুব বেছি আছে এতিয়া এইটো যোনটো কোৱেশ্চন আছে এইটো খুব ষ্টেণ্ডাৰ্ড লেভেলৰ কোৱেশ্চন হয় এটা কৈছে এ man bought 15 mangoes for a rupee এজন মানুহে 15টা আম কিনিছে 1 টকাত এই রুপি বুলি কলে সদায় বুজিবা 1 টকাত মানে মই কৈছে how many mangoes were sold for a rupee so that there is a loss of 25% কিমানটা আম 1 টকাত বিক্ৰী কৰিব লাগিব যাতে 25% লোকসান হয় অসমীয়াটো হৈছে এটা এজন মানুহে 1 টকাত 15টা আম ক্ৰয় কৰিলে বা কিনি আনিলে ঠিক আছে 1 টকাত কিমানটা আম বিক্ৰী কৰিব লাগিব যাতে 25% লোকসান হয় এটা এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে এটোক আমি কও কোৱান্টিটি বেসড কোৱেশ্চনৰ টাইপ 2 কোৱান্টিটি বেসড কোৱেশ্চন অৰ্থাৎ যেতিয়া আমাৰ কোনোবা এটা কোৱেশ্চনত ক'ব যে ইমানটা বস্তু কিনিছে ইমানটা আম কিনিছে ইমান কেজি আপেল কিনিছে বা ইমানখন টেবুল কিনিছে ইমানখন চকী কিনিছে ইমানটা মাৰ্বল কিনিছে অৰ্থাৎ কিবা এটা কোৱান্টিটি মই এটা যিমানটা কথা কলো গতিকেটা তোমালোকে মন কৰিলে দেখিবা কোৱান্টিটি ইয়াতে মই কৈছো ইমানখন টেবুল 5খন টেবুল 10খন টেবুল 5 কেজি আম 10 কেজি আপেল লগতে 10টা মাৰ্বল 15টা কলম তো ইয়াতে গোটেইখিনিতে তোমালোকে দেখিবা কোৱান্টিটিৰ কথা কৈ আছে যে ইমানটা বস্তু আৰু তেনেকুৱা কোৱেশ্চন বিলাকক আমি কি বুলি কওঁ কোৱান্টিটি বেসড কোৱেশ্চন বুলি কওঁ এটা সলভ কৰাৰ কাৰণে আমাৰ দুটা স্পেশাল টেকনিক আছিলে
এটা টেকনিকটোৰ এইটো হৈছে আমাৰ সেকেন্ড টাইপ অফ কুৱেশ্যন যত আমি কি কৰো প্ৰথমতে আমি ইয়াতে লিখিম সিপি কিনা দামৰ যিটো তুলনা আৰু তাৰ পিছত আমি ইয়াতে লিখিম এসপি অৰ্থাৎ কিনা দাম মানে কোনটো এটা বস্তুৰ কিনা দাম ঠিক আছে এটা বস্তুৰ কিনা দাম আৰু বেচা দামও আমি ইয়াতে এটাৰে লিখিম ইয়াতে দেখিছো আমি 15টা আমৰ কিনা দাম কিমান 1 টকা তো 1 টকাত 15টা আম কিনিছে মানে এটা আমৰ কিনা দাম কিমান হ'ব 1/15 যদি 15টা আমৰ দাম 1 টকা হয় এটা আমৰ দাম কিমান টকা হ'ব 1/15 रुपीस डिवाइड बाय क्वांटिटी কৰা হয় ঠিক তেনেদৰে আমাক কৈছে যে 1 টকাত কিমানটা আম বিক্ৰী কৰিম তো কিমানটা আম বিক্ৰী কৰিম আমি নাজানো বেচা দাম হেতু উলিয়াব দিছে ন আমি চোৱা কিনা দামটো জানো যে 1 টকাত 15টা কিনিছে এটা বেচা দামৰ ক্ষেত্ৰত আমি গম নাপাও যে 1 টকাত কিমানটা বিক্ৰী কৰিব ঠিক আছে 1 টকাত কিমানটা বিক্ৰী কৰিব আমি হেতু গম নাপাও আমাক কেৱল কৈছে যে 1 টকাত 15টা আম কিনিছে 1 টকাত কিমানটা বিক্ৰী কৰিব যাতে কি হয় 25% লোকসান তো প্ৰথমতে তোমালোকে এইখিনি লিখিব জানিব লাগে কিনা দামটো লিখিলা বেচা দাম লিখিলা যোনটো ইয়াতে ডাটা দিয়া নাথাকে তাতে x ধৰি ললে হ'ল এতে আমি লিখিলো 1 টকাত কিমানটা বিক্ৰী কৰিব আমি নাজানো x ধৰি লৈছো যদি আমাক কৈছে কি হ'ব লাগিব লোকসান তো 25% লোকসান মানে কি যদি আগতে কিনিছিল 100 টকা এতে কিমান টকা বিক্ৰী কৰিব 25% লোকসান তাৰ মিনিং কি যদি কিনিছিল 100 টকা বিক্ৰী কিমানত কৰিব 75 টকাত হয়নে হৈ গল এইখিনি যদি কিনিছিল 100 টকা বিক্ৰী কৰিব 75 টকাত এইখিনি তোমালোকে জাস্ট লিখিব লাগে তাৰ পিছত ইহতক ক্ৰস মাল্টিপ্লাই কৰি দিয়া কৰি পেলাই এটা ইকুৱেচন বনাই দিয়া তাৰ পৰা তোমালোকে আনসাৰটো পাই যাবা অৰ্থাৎ ইয়াতে আমাৰ আহিব নেক্সট লাইনত 1/15 into 75 is equal ইয়াতে আহিব 1/x into 100 ঠিক আছে এইখিনি তোমালোকে দেখিবা 25 3 গুণ 75 25 4 গুণ 100 দেন তোমালোকে দেখিবা 3 ৰে 15 গল 5 বাৰ এটা ক্ৰস মাল্টিপ্লাই কৰি দিয়া এইটো x টো এইপিনে আহি গল x আহি গল আৰু 5 টো এইপিনে গুচি গলে 5 4 গুণ 20 আহি গল মানে x ৰ ভ্যালুটো 20 আৰু x ৰ ভ্যালুটো 20 আহিছে তাৰ মিনিং হৈছে তাৰ মিনিং কি যে এটকাত যদি আমি 20টা টকাত যদি 20টা আম বিক্ৰী কৰা হয় তেতিয়া হলে দোকানীজনৰ 25% লোকসান হ'ব আকৌ এবাৰ ৰিপিট কৰিছো এটো হৈছে কোৱান্টিটি বেসড কোৱেশ্চন এতিয়া তোমালোকে এক্সামত যেতিয়া দেখিবা যে কোনোবা এজন মানুহে 10টা মাৰ্বল কিনিছে 20টা মাৰ্বল কিনিছে তেনেকুৱা কোৱেশ্চন বিলাক আহিলে তোমালোকে গম পাই যাবা যে এটো কোৱান্টিটি বেসড কোৱেশ্চন সেকেন্ডলি যদি ইয়াতে এই কোৱান্টিটি বেসড কোৱেশ্চনত যদি পার্সেন্টেজ দিয়া থাকে ইয়াৰে দুটা টাইপৰ কোৱেশ্চন আছে এটা হৈছে যত আমাক পার্সেন্টেজ উলিয়াব দিয়ে আৰু এটা আছে যত পার্সেন্টেজ দিয়া থাকে এতিয়া এই কোৱেশ্চনটো তোমালোকে দেখিছা পার্সেন্টেজ আমাক দিয়া আছে পার্সেন্টেজ দিয়া আছে কিছুমান কোৱেশ্চন এনেকুৱাও থাকিব যত আমাক পার্সেন্টেজ দিয়া নাথাকে পার্সেন্টেজটো উলিয়াব দিব তোমালোকে দুটা স্টেপ মনত ৰাখিব লাগে যে কোৱান্টিটি বেসড কোৱেশ্চন হ'ব লাগিব সেকেন্ডলি পার্সেন্টেজ দিয়া থাকিব লাগিব সেই ক্ষেত্ৰতে এই মেথডটো ব্যৱহাৰ হয় এই মেথডটো কেনেকৈ কাম কৰে প্ৰথমতে তোমালোকে এটা বস্তুৰ কিনা দামটো লিখিবা তাৰপিছত এটা বস্তুৰ বেচা দাম আৰু ইয়াতে কোনোবা নহয় কোনোবা এটা বস্তু মিসিং থাকিব কেতিয়াবা এনেকুৱাও হ'ব যে 20টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিম যাতে 25% লোকসান হয় তেনেকুৱাও কথা হ'ব যে 20টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিম এই ক্ষেত্ৰত আমি তলত যেটো আছে তলত আমি 20 লিখিলো হেতেন x ৰ জায়গাত আৰু ওপৰত x দিলো হেতেন কাৰণ আমি টকাটো নাজানো আমি যেতিয়া ইয়াতে লিখো সদায় আমি কি লিখো रुपीस ডিভাইড বাই কোয়ান্টিটি মানে আলটিমেটলি এটা বস্তুৰ দামটো আমি লিখো এতিয়া ইয়াতে 1 টকাত 15টা কিনিছে তো সেইকাৰণে 1/15 এতিয়া ইয়াতে যদি আমাক কয় যে কিমান টকাত 20টা বিক্ৰী কৰিম কিমান টকাত বুলি কৈছে ন তো টকাটো সদায় ওপৰতে আহিব তো টকাটো ওপৰত তলত 20 লিখিলো হেতেন আমি ঠিক আছে আমাক যদি এইটো কোৱেশ্চন কলে হয় যে কিমান টকা ইয়াতে আমাক কৈছে ন হাউ মেনি ম্যাঙ্গোজ were sold how many mangoes were sold for a rupee বুলি কৈছে মানে 1 টকাত কিমানটা বিক্ৰী যদি এইটো নকয় পেলা আমাক যদি কলে হয় যে 20টা আম কিমান টকাত বিক্ৰী কৰিলো হেতেন এইটো দিলে আমি কি লিখিলো হেতেন 20টা আম কিমান টকাত বিক্ৰী কৰিব তো আমি তলত 20 লিখিলো হেতেন ওপৰত x তো আলটিমেটলি ইয়াতে যি দুটা আমি লিখিম তাৰ কোনোবা এটা বস্তু মিসিং থাকিবই মিসিং মানে কি যোনটো বস্তু আমাক উলিয়াব দিব তাৰ পাছত আমি কি লিখিম ইয়াতে আমি লিখিম পার্সেন্টেজটো ডিকোড কৰি পেলাই অৰ্থাৎ ইয়াতে কৈছে 25% লস তো হেতু আমি কি লিখিব পাৰি আমি লিখিছো 100 ৰ পৰা 172 মানে যদি কিনিছিল 100 টকাত বিক্ৰী কিমানত কৰিব লাগিব 75 টকাত যাতে 25% লোকসান হয় আৰু যদি এনেকৈ লিখিব মন নাই তেতিয়ালে বোলে আৰু বেছি শর্ট কৰিব পাৰিম না নিশ্চয় পাৰিবা ইয়াতে তোমালোকে ডাইৰেক্টলি আমি সকলোৱে জানো 25% মানে কি 1/4 আমি ডাইৰেক্টলি লিখিব পাৰিম ইয়াতে হৈছে 4 মানে কিনা দাম যদি 4 টকা বেচা দাম 3 টকা এটো কয় কি ৰেশিও মেথড ন কিনা দাম যদি 4 1 টকা এটা কি হ'ব লোকসান ন মানে 4 টকাৰ পৰা 3 টকা বিক্ৰী কৰিম তো এনেকৈ লিখিলেও একো প্ৰবলেম নাই এতিয়া তোমালোকে 1/15 into 3 হ'ব ইয়াতে 1/15 into 3 আৰু 1/x into 4 ক্যালকুলেশন কৰি চাবা আনসাৰটো একেই ওলাব ঠিক আছে এটো জাস্ট লিখাৰ টেকনিক ইয়াতে তোমালোকে 4 3 লিখিব পাৰা 100 আৰু 75 লিখিব পাৰা একো প্ৰবলেম নাই ওকে নেক্সট আইছো নেক্সট কোৱেশ্চন ফালে এটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে by selling a fan for rupees 1900 a man has a loss of 5%
এজন মানুহৰ 5% লোকচান হৈছে যেতিয়া এখন ফেন এখন 1900 rupeesত চেল কৰিছে তাৰপিছত কি কৈছে then at what price should he sell the fan to gain 20%? আমাক কৈছে 20% লাভ কৰিবলৈ হলে কিমান টকাত বিক্ৰী কৰিব লাগিব ওকে তো আমাক কৈছে 1900 টকাত যেতিয়া বিক্ৰী কৰিছে তেতিয়া দোকানীজনৰ কি হৈছে 5% লোকচান এনে 5% লোকচান তাৰ অৰ্থ কি 5% লোকচান তাৰ অৰ্থ কি মানে কিনা দাম যদি 100% আছিলে বেচা দাম কিমান হ'ব 95% ক্লিয়াৰ কিনা দাম যদি 100% বেচা দাম হৈছে 95% তেতিয়াহে কম 5% লোকচান হয়নে তো আমাৰ এই যেটো বেচা দাম আছে 95% হেতু কাৰ সমান হ'ব 1900 টকাৰ সমান নহব জানো নিশ্চয় হ'ব তো এৰে পৰা আমি লিখিব পাৰিম 1900 টকাৰ সমান ওকে এতিয়া এইখিনিৰ পৰা ক্যালকুলেট কৰিলে দেখিবা 1% ইকুৱেল আমাৰ কিমান আহিব 20 আহিব 1% ইকুৱেল যদি 20 হয় 100% ইকুৱেল কিমান হ'ব 100% ইকুৱেল আমাৰ আহি যাব ইয়াতে 2000 মানে গম পাই গলো যে বস্তুটো কিনা দাম কিমান হয় কিনা দাম আছিল 2000 টকা বস্তুটোৰ কিনা দাম আছিল বা ফেনখনৰ কিনা দাম আছিল 2000 টকা তো 2000 টকাৰ ফেনখন যদি আমাৰ ইয়াতে 20% লাভ হ'ব লগা হয় কিমান টকা বিক্ৰী কৰিব লাগিব ভাবাছো অকমান ক্যালকুলেট কৰা আশা কৰো এনসার আহিছে ম্যাক্সিমামৰ অকমান তোমালোকে ক্যালকুলেশন কৰিবলৈ চেষ্টা কৰা যদি কিনা দাম যদি 2000 হয় তাতে যদি 20% আকৌ লাভো হ'ব লগা হয় মানে 2000 ৰ 20% 120% মানে এনেকুৱা হ'ব ক্যালকুলেশন 2000 আছে ইনটু ইয়াতে 120% আৰু এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা 2400 টকা আহিব তো 2400 টকা হৈ যাব বস্তুৰ বেচা দাম যদি দোকানীজনে 20% লাভ কৰিব বিচাৰে তেতিয়া হলে 2400 টকা দামত বিক্ৰী কৰিব লাগিব নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চনত কি আছে চোৱা ট্রাই কৰা এবাৰ নিজৰ ফালৰ পৰা নিশ্চয় আনসাৰ আহিব কাৰণ নিজৰ ফালৰ পৰা যিমানে বেছি চেষ্টা কৰিবা হিমানে বেছি তোমালোকৰ এক্সামত কনফিডেন্ট ফিল কৰিবা হিমানে বেছি পজিটিভ থাকিব পাৰিবা okay এটো কোৱেশ্চন কৈছে কি if the selling price of 318 articles is equal to the cost price of 212 article আমাক কৈছে বেচা দাম 318 টা আৰ্টিকেলৰ যেটো বেচা দাম আছে সেই বস্তুটো 212 টা আৰ্টিকেলৰ কিনা দামৰ সমান ওকে তো আৰু আমাক কৈছে দেন হোৱাট ইজ দা লছ পার্সেন্টেজ কি হয় তো 318 টা আৰ্টিকেলৰ যেটো কি হয় বেচা দাম অৰ্থাৎ 318 টা আৰ্টিকেলৰ যেটো বেচা দাম আছে সেই বেচা দামটো কাৰ সমান 212 টা আৰ্টিকেলৰ কিনা দামৰ সমান সিপিৰ সমান হল নে নাই 318 টা আৰ্টিকেলৰ সেলিং প্ৰাইস ইজ ইকুৱেল টু 212 কষ্ট প্ৰাইস তো ইয়াৰে পৰা যদি আমি ৰেশিওটো উলাই দিও সিপি আৰু এসপি তো আমাৰ আনসাৰটো ইজিলি উলাই যাব অকনমান সিম্পলিফাইও কৰি লব পাৰিবা অকনমান যদি সিম্পলিফাই কৰিলেও কি হ'ব কিহেৰে কাটিব পাৰিবা 4 ৰে পাৰিবা 4 ৰে নাযাব চাগে 2 ৰে কাটি দিয়াছোন এবাৰ 2 1 গুণ 2 গল আৰু এটো 2 4 গুণ 12 এতে কাটিলে এবাৰ গল 5 বাৰ গল দেন 9 বাৰ গল আৰু যাবনে কিহেৰে যাব 3 ৰে যাব জানো 3 ৰে নাযায় কিহেৰে যাব এটো হাতেৰে যাব জানো হাতেৰেও নাযায় তাৰ পিছত আমাৰ 5 ৰে তো যোৱাৰ চান্সই নাই 13 ৰে যাব জানো 13 নাযাব হৰণ নাযায় নেকি এটোৰ সংখ্যা নে কি বাহিৰে যাব এটো হৈছে তোমাৰ 100 159 আমি কিহেৰে কাটিব পাৰি 159 আমি দশমিক বাৰু এটা কাম কৰি দিও আমি এইখিনিতে আনসাৰ ৰাখি দিও আমি সিপি বা এসপি টো উলাই দিও সিপি বা এসপি কিমান হ'ব নো সিপি বা এসপি যদি উলিয়াব ট্রাই কৰো 106 টো ইপিনে আহি যাব অৰ্থাৎ 159 ডিভাইডেড বাই 106 এটো হৈ গল আমাৰ কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও ইয়াতে আমি দেখি আছো যেটো বস্তু কিনিছিল 159 টকাত বিক্ৰী কৰিছে 106 টকাত 159 টকাত কিনি পেলাই 106 টকাত বিক্ৰী কৰিছে মানে কি হৈ আছে দেখিলে গম পাই লোকসান হৈ আছে যেটো বস্তু কিনিছিল 159 rupeesত সেল কৰিছে 106 rupeesত কিমান টকা লোকসান হৈ আছে তো আমি যদি ইয়াতে লোকসান চাও 159 rupeesত কষ্ট প্ৰাইস তাৰ পৰা সেল কৰিছে 106 rupees মানে 53 rupees এটা লোকসান হৈ আছে 53 rupees এটা লোকসান হৈ আছে ইনটু আমি কি কৰিব লাগে 100 কৰি দিব লাগে আমাৰ আনসাৰ ওলাব এটা আমি দেখিলো 53 এটুক যাব 3 বাৰ তো 3 ৰে আকৌ 100 ক কাটিলো মানে 33.33% হৈ গল আমাৰ লোকসান তো কিমান পার্সেন্ট লস হল 33.33% তো সেই কাৰণে মানে কেতিয়াবা কি হয় ইয়াতে এইটো সংখ্যা সাপোজ আমি হৰণ কৰিব পাৰা নাই তো আমি যদি বেছি মাথা মাৰি থাকো বা দশমিকত কৰিবলৈ যাও মিছামিছি লেংদি হ'ব এটা আমি যেতিয়া ইয়াতে ডিফাৰেন্সটো উলালো সো ইয়াতে বহুত ইজিলি হৰণ হৈ গল ন বহুত ইজিলি 53 3 গুণ কৰিলে আমি জানো না 50 3 গুণ 150 3 3 গুণ 9 তো আমি খুব ধুনিয়াকৈ হৰণ কৰিব পাৰিলো
3 আহি গ'ল 3 আহি গ'ল মানে 33.33% আমাৰ লোকচান আহি গ'ল ইয়াতে ওকে এইটো কোৱেশ্চন আছিল ওৱান লাইনাৰ কোৱেশ্চন জাস্ট তোমালোকে ইয়াতে কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস যেটো ইকুৱেশ্চন আছে এই ইকুৱেশ্চনটো বনাব জানিব লাগে আৰু এবাৰ ইকুৱেশ্চনটো বনোৱাৰ পাছত বাকিখিনি আমাৰ অটোমেটিক্যালি আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আইছো এটা কি কৈছে বাই সেলিং 90 পেৰিছ 90 berries for rupees 80 a man loses 20% এজন মানুহে এটো পেটিছ বুলি কৈ দিয়া পেৰিছ কি হয় 90 পেটিছ কি হয় by selling 90 পেটিছ for rupees 80 a man loses 20% what should be selling price of 90 pence for 20% profit আচ্ছা এটো পেন্সৰ কথা কৈছে এটো পেন্স হলে ইয়াতেও আমাৰ পেন্সে হ'ব এটো কাটি পেলাই পেন্স বনাই লবা দেই বেলেগ বেলেগ আইটেম তো নিদিয়ে এৰে কৈছে বাই সেলিং 90 pence for rupees 80 a man loses 20% এজন মানুহে যেতিয়া 90 টা কলম 80 টকাত বিক্ৰী কৰিছে 20% লোকসান হৈছে 20% লোকসান তাৰ পিছত কৈছে what should be the selling price of 90 pence for 20% profit আমাক কৈছে 90 টা কলম কিমান টকাৰ 90 টা কলম কিমান টকা বিক্ৰী কৰিব লাগিব যদি 20% প্ৰফিট কৰিব বিচাৰে অলমোস্ট সিমিলাৰ কাইন্ডৰ কোৱেশ্চন হয় যেটো আমি অকনমান আগত কোৱান্টিটি বেসড কোৱেশ্চন কৰিছিলো এটো চোৱা এটা এটা কোৱান্টিটি বেসড কোৱেশ্চন কৰিছিলো ন এটো মই কৈছিলো 15 টা আম মই কৈছিলো 10 টা কলম 20 টা কলম তো আমাক যেতিয়া কোৱান্টিটিৰ কথা কব আমি সদায় কোৱান্টিটি বেসড মেথডটোতে কৰিম তো প্ৰথমতে আমি ইয়াতে লিখিম সিপি তাৰপিছত আমি ইয়াতে লিখিম এসপি এটা সিপি কি কৈছে এটা কৈছে 90 টা কলম বিক্ৰী কৰিছে 80 টকাত মানে ওপৰত আহিব টকাটো তলত আহিব কিমানটা কলম তো 80 টকাত 90 টা কলম বিক্ৰী কৰিছে নেক্সট আমাক কৈছে যে 90 টা কলম কিমান টকাত বিক্ৰী কৰিব মানে আমাক এটা টকাটো উলিয়াব দিছে 90 টকাত টা কলমটো দি দিছে মই কৈছিলো না যে ওপৰত সদায় টকা লিখিম তলত ৰুপিস হয়নে তো এক্সামত আমাক ইয়াৰে কোনোবা এটা বস্তু মিসিং থাকিব মই হেইটোও কৈছিলো সোৱা তোমালোকে এইটো কোৱেশ্চনত দেখিলাই যে এইবাৰ ৰুপিসটো মিসিং আছে এতিয়া নেক্সট আমাক কি কৈছে যে যেতিয়া 90 টা কলম 80 টকাত বিক্ৰী কৰা হয় তেতিয়া 20% লোকসান হয় এটা 20% লোকসান ইয়াৰ অৰ্থ কিনো যদি কিনা দাম 100% হয় 20% লোকসান মানে কি 80% 20% লোকসান মানে কি 80% নহয় জানো yes হয় আৰু আমাক কৈছে যে আমি কিমান টকাত বিক্ৰী কৰিব লাগিব 90 টা কলম যাতে কি হয় যাতে আমাৰ 20% লাভ হয় 20% লাভ মানে কি 120% বুজি পালা তো সেই কাৰণে মই ইয়াতে কি কৈছিলো ইয়াতে আমি লিখিছিলো ইয়াতে আমি 4 আৰু 3 লিখা নাছিলো মই স্টাৰ্টিং মই কৈছিলো ইয়াতে যদি 100 হয় ইয়াতে 75 হ'ব কৈছিলো কাৰণ কিনা দাম যদি 100 টকা হয় বেচা দাম 70 হ'ব লাগিব তেতিয়াহে 25 টকা লোকসান হ'ব কিন্তু ইয়াতে আমাৰ অলপমান কোৱেশ্চনটো ডিফাৰেন্ট আছে ইয়াতে আমাক কৈছে যে যেতিয়া 90 টা কলম 80 টকা বিক্ৰী কৰে 20% লোকসান হয় মানে 20% লোকসান মানে ইয়াতে আমি 80% লিখিব লাগিব আৰু যেতিয়া 90 টা কলম কিমান টকাত বিক্ৰী কৰিব হেতু মই উলিয়াব দিছে তেতিয়া কি হ'ব 20% লাভ মানে 120% হৈ যাব ঠিক আছে ওকে তো এতিয়া আমি ইয়াতে পার্সেন্টেজ দুটা নিলিখিলেও হয় বাৰু পার্সেন্টেজ লিখাৰ প্ৰয়োজন নাই তাৰপিছত আমি ইয়াতে কৰিব কি লাগে ক্ৰস মাল্টিপ্লাই কৰি পেলাই এটা ইকুৱেশন বনাই দিলে হলে ইয়াতে দেখিবা তোমালোকে 0 0 কাট খাই যাব 0 0 কাট খাই গল বা নাকাটিলেও কথা নাই কাৰণ আমাৰ নেক্সট কামত আহিব এইখিনি বস্তু আমি ইয়াতে দেখিম ক্ৰস মাল্টিপ্লাই কৰিলে 80/90 80/90 into 120 is equal আহিব আমাৰ x/90 into 80 ইয়াতে তোমালোকে দেখিবা 80 আৰু 80 কাট খাই গল 90 আৰু 90 কাট খাই গল তো ফাইনালি আমাৰ आंसर আহি গল x = 120 মানে 120 টকাত 90 টা কলম বিক্ৰী কৰিব লাগিব তো x ৰ ভ্যালুটো কিমান আহিছে x = আহি গল 120 মানে 120 টকাত 120 টকাত যদি 90 টা কলম বিক্ৰী কৰা হয় তেতিয়া দোকানীজনৰ 20% লাভ হ'ব তো কথাটো হল কি মেথডটো বহুত মেটাৰ কৰিব যদি তোমালোকে এই মেথডটো নাজানা যদি তোমালোকে বেলেগ এপ্ৰোচত গৈ আছা হয়তো বহুত বেছি সময় লাগিব পাৰে আকৌ এবাৰ ৰিপিট কৰি দিছো যাতে মেথডটো মনত থাকে এক্সামত আহিলে কৰিব পাৰা কোৱান্টিটি বেসড কোৱেশ্চন প্ৰথমতে কোৱেশ্চনটো চিনাকি হ'ব লাগিব কোৱেশ্চনটো গম পাব লাগিব যে এটো কোৱান্টিটি বেসড কোৱেশ্চন তাৰ কাৰণে কি কৰিব লাগে তাত চাবা যে আমাক কিবা বস্তুৰ কথা কৈছে জানো যে ইমানটা বস্তু কিনিছে ইমান খন বস্তু কিনিছে আমাক কিবা কোৱান্টিটি কৈছে জানো ইয়াতে যেনেকৈ কৈছে 90 টা কলম ঠিক আছে হেতু হৈছে প্ৰথম চিনাকি সেকেন্ড মেথডটো হৈছে প্ৰথমতে লিখিবা কষ্ট প্ৰাইস মানে যেটো কিনা দামৰ কাহিনী হয় বা যেটো ইনিশিয়াল এতে সিপি বুলি ক'লেও ভুল হয় কাৰণ ইয়াতে আমি 80 টো সিপি নহয় এটো হৈছে 20% লোকসান তো এতে সিপি বুলি ক'লেও ভুল হ'ব ইয়াতে আমি ইনিশিয়ালটো লিখো মানে প্ৰথম কাহিনীটো লিখো দ্বিতীয় কাহিনীটো লিখো তো প্ৰথমতে আমাক কৈছে যে বস্তুটো যেতিয়া 80 টকা বিক্ৰী কৰিছে 90 টা কলম তো 80 টকা বিক্ৰী কৰিছে 90 টা কলম তো ওপৰত সদায় আমি কি লিখিম ইয়াতে লিখিম সদায় ৰুপিস ওপৰত ৰুপিস আৰু তলত লিখিম কোৱান্টিটি তো আমি ইয়াতে কি লিখিলো 80 টা কলম বিক্ৰী 80 টকাত 90 টা কলম বিক্ৰী কৰিলে তাৰ পিছত আমাক কি কৈছে এইখিনি বিক্ৰী কৰিলে 20% লোকসান হয় মানে 80 টকা এটা 80 কিয় লিখিলো 20% লোকসান মানে কি হ'ব 80% নহয় জানো
এতিয়া তাৰপিছত আমাক কি কৈছে, তাৰপিছত কৈছে কিমান টকাত, মানে আলটিমেটলি ইয়াতে টকাটো আমাক দিয়া নাই, কিমান টকাত 90টা কলম বুলি কৈছে ইন ৰুপিজ, প্ৰাইচটো আমাক উলিয়াব দিছে ইন ৰুপিজ, 90টা কলম বুলি কৈছে। তো x টকাত 90টা কলম বুলি ধৰি ললো, বিক্ৰী কৰিলে কি হব, 20% লাভ হব। 20% যদি লাভ হব লগা হয় মানে 120 হৈ যাব, যদি 100% আমি কষ্ট প্ৰাইচ বুলি ধৰো। এতিয়া দুই এটা কুৱেশ্যন আহিব পাৰে মাইণ্ডত যে ইয়াতে কি পাৰ্চেন্টেজ নিলিখিলো, পাৰ্চেন্টেজ লিখিবতো লাগিছিল ৰুল মতে, কিয় নিলিখিলো। যদি পাৰ্চেন্টেজ তোমালোকে ইয়াতে লিখিও দিয়া ন, যেতিয়া আমি সলভ কৰিবৰ পিনে যাম ইয়াতে তোমালোকে দেখিবা ইয়াতে এটা পাৰ্চেন্টেজ আহিব ন, 120%, আৰু ইয়াতে এটা 80% আহিব, আৰু এই পাৰ্চেন্টেজ এনেকৈ কাট খাই যাব। তো সেইকাৰণে লিখাৰ কোনো যুক্তি নাহে, ঠিক আছে, কাট খাই যাব সেইকাৰণে। আৰু তোমালোকে ইয়াতেও তোমালোকে এনেকৈ ধৰি ল'ব পাৰা যে 80 আৰু 120টোৱে ইটোৱে সিটোৰ লগত অনুপাতত আছে, ঠিক আছে, ইটোৱে সিটোৰ লগত অনুপাতত আছে, আৰু এইটো বস্তু ইটোৱে সিটোৰ লগত অনুপাতত আছে। ওকে, এই দুটা বস্তু মানে কিহত আছে, অনুপাতত আছে। তো সেনেকে ধৰি ললেও তোমালোকে এনসাৰটো ইয়াতে তোমালোকে অকমান সলভ কৰি ল'ব পাৰিবা। নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে, খতম। ওকে, আশা কৰো ভাল লাগিল, ক্লাছটোত কিবা এটা নতুন বস্তু শিকিলো। আমি কোৱান্টিটি বেছড কুৱেশ্যনৰ বহুত সেকেন্ড মেথডটো খুব ধুনীয়াকৈ শিকিলো। যদি কাৰোবাৰ কিবা ডাউটছ থাকে, যিকোনো টপিক ৰিলেটেড হওক, যিকোনো কুৱেশ্যন ৰিলেটেড হওক, কমেন্ট বক্সত জনাই দিবা, নিশ্চয় আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম। অলৰেডি আমাৰ সিৰিজ এটা ষ্টাৰ্ট কৰা হৈছে, ইয়াতে আমি প্ৰেক্টিচ ক্লাছ কৰি আছো। তোমালোকৰ যদি তোমালোকক কিবা এটা স্পেচিয়েল টপিকৰ ওপৰত ক্লাছ লাগে, কিবা এটা নতুন কুৱেশ্যনৰ ওপৰত কনচেপচুৱেল ক্লাছ লাগে, যিকোনো ধৰণৰ ক্লাছ তোমালোকে জনাব পাৰা। মোৰ টেলিগ্ৰামত জনালেও কথা নাই, টেলিগ্ৰাম চেনেলটো তোমালোকে যদি জইন কৰা নাই জইন কৰিব পাৰিবা, মেথছ বাই নিৰ্মল ছাৰ বুলি আছে টেলিগ্ৰামত। তো কথাটো হ'ল কি, জাষ্ট তোমালোকৰ ডাউটছ বিলাক ক্লিয়াৰ হ'ব লাগে। আৰু লগতে মই প্ৰেক্টিচ ক্লাছ আৰু লৈ আনিম, এনেকুৱা নহয় যে আজিয়ে খতম, আৰু প্ৰেক্টিচ ক্লাছ কৰি আমি এক্সামলৈকে যিমান কেইদিন আছে, এক্সামৰ আগলৈকে আমি বহুত কেইটা প্ৰেক্টিচ ক্লাছ কৰিম। তো লগ পাম সকলোকে। আৰু লগতে জনাই দিওঁ, যদি কোনোবাই মক টেষ্টৰ কাৰণে বিচাৰি আছা যে মক টেষ্ট ক'ৰ পৰা দিম, কেনেকে দিম, তো মক টেষ্টৰ ইকুইপাত ৱেবছাইটত এভেইলেবল আছে, তোমালোকে ৱেবছাইট ভিজিট কৰিলে হ'ল, বা ইকুইপাত এপটো তোমালোকে প্লে ষ্টৰত পাই যাবা, সেইটো ডাউনলোড কৰি তাতেও তোমালোকে চাব পাৰিবা। আৰু লগতে ডেছক্ৰিপশ্যনত লিংক ফলো কৰিও তোমালোকে ভিজিট কৰিব পাৰিবা। ওকে, লগ পাম সকলোকে নেক্সট ক্লাছত, থেংক ইউ।